হেল্ল' এভৰিৱান এফালে এয়া কালি ভিডিঅ'টো কালিৰে আছিলে দেই কালি আমি সন্ধিয়া সময়ত ওলাই গৈছিলোঁ আৰু আলহী আছে আপোনালোকে দেখিছে ভিডিঅ'বোৰত ভাইটি ছোৱালী আৰু ভাইটি বোৱাৰী আছিলে আমি গোটেইকেইটা ওলাই গ'লোঁ সন্ধিয়া সময়ত পাৰ্কলৈ বুলিয়ে গ'লোঁ ওচৰতে পাৰ্কখন আছিলে যিহেতু সেইকাৰণে আমি পোহৰ হৈ থাকোঁতে গৈছিলোঁ দেই তাৰপিছত এয়া আন্ধাৰ হ'ল আৰু ইয়াতে ফটো মাৰোঁ বুলি আহিলে আৰু এইফালে আমি আকৌ আহিলোঁ মানে পাৰ্কৰ পৰা বাহিৰে আহিলোঁ দাদাহঁতৰ ৰেষ্টুৰেণ্টলৈ আৰু ইয়াৰ ৰেষ্টুৰেণ্টত মেনুখন অকণমান দেখাই দিছোঁ আপোনালোকক ৰংহাং ৰেষ্টুৰেণ্ট বিজুলীবাৰী দুলীয়াজান বিজুলীবাৰী গেটৰ ফ্ৰণ্টতে আছে দেই আপোনালোকে যিসকলে জানে দুলীয়াজানত থকাসকলে যিসকলে নাজানে তেওঁলোকক অকণমান দেখাই দিছোঁ পৰিৱেশটো সন্ধিয়া সময়ৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ তাৰপিছত আমি মানে কিবা অৰ্ডাৰ দিলোঁ অৰ্ডাৰটো দি লৈ পেলাই আৰু ফটো মৰাটো মেইন ন ফটো মাৰি লৈছোঁ অকণমান ভিডিঅ'ও কৰি লৈছোঁ আৰু এই প্লানটো দেখিছেনে মোৰ মানে এইবোৰ ফুল প্লান তেনেকৈ দেখিলে মানে মোৰ ফটো মৰা আৰু মানে ওচৰলৈ গৈ চাওঁৱেই আৰু মানে ভাল লাগে মোৰ সেইকাৰণে আৰু আজিকালিতো ভিডিঅ' বনাবলৈ লৈছোঁ ভিডিঅ' নকৰিলে নহ'বই সেইকাৰণে ভিডিঅ' অকণমানো কৰি ল'লোঁ আৰু এই আমাৰ ল'ৰা ছোৱালীকেইটা যে ইমান উৎপাত কৰিছে গম পায়নে তাতে ঘৰৰ হয় যে ৰেষ্টুৰেণ্টখন সেইকাৰণে মানে ইহঁতি ইয়ালৈ আহিলে মানে বহুত ভাল পায় আমাৰ বেটা যে একদম মানে বহুত ভাল পায় আৰু শান্তিকৈ বহি নাথাকেই আৰু এই আমাৰ অৰ্ডাৰটো আহি গ'ল আমি দিছিলোঁ এগ হাক্কা নুডলছটো খাই বহুত টেষ্টি লাগিলে গম পায়নে আৰু এই পিছদিনাখনৰ ভিডিঅ' দেই মানে আজি মই মানে সেই ৰেষ্টুৰেণ্টত মানে পাৰ্টি এটা আছিলে দাদাই ক'লে কি অকণমান আহিবি অকণমান হেল্প কৰি দিবলৈ আহিবিচোন বুলি ক'লে তাৰপিছত বেলেগ মানে বাহিৰৰ মানুহ মতা নাই আৰু তেনেকৈ মানে হেৰি কৰিব কামত লাগিবৰ কাৰণে আমি ঘৰৰখিনিয়ে আছিলোঁ এয়া তাতে থকা ভণ্টিজনী আছিলে আৰু এয়া বাইদেউ এজনীও আছিলে আৰু এইফালে নিচাও আছিলে দাদা আমি সকলোবোৰে মানে লগে ভাগে কৰিছোঁ আৰু মোৰ ভাগত পৰিছিলে মিঠাই আৰু পানী বটল দিয়া দেই মিঠাই আৰু পানী বটল মানে এনেকৈ ৰাখি থোৱা আছে তাৰপৰা লৈ যাব আৰু তথাপিতো তাত এজন লাগে যে তাতে মানে ৰখিবৰ কাৰণে গৈছিলোঁ আৰু এই আইটেমবোৰ দেখিছেনে দেখাই দিছোঁ হাঁহ মাংস আছিলে তাৰপিছত আৰু খাচী মাংস হাঁহ মাংস আৰু বইল চিকেন আৰু পনীৰ ডাল ফ্ৰাই আচাৰ চাটনি চালাড আৰু মাছ ভাপত দিয়া বাহু মাছ ভাপত দিয়া আছিলে সকলোবোৰ অকণমান দেখাই দিছোঁ আপোনালোকক আৰু মিক্স ভেজ আছিলে ফুলকবি গাজৰ তেনেকৈ কিবাকিবি দিয়া আৰু এইফালে আছিলে লালমোহন অকণমান দেখাই দিলোঁ দেই আপোনালোকক আৰু এইফালে আমাৰ নিচাও দেখিছেনে সিহঁতকো অকণমান দেখাই দিছোঁ আৰু এয়া মানুহ দেখিছেনে আহি আছে আৰু গৈ আছে তেনেকুৱা আৰু 11টামান বজাৰ পৰা দিনৰ 11টামান বজাৰ পৰা ষ্টাৰ্ট হৈ গৈছিলে মানে খোৱাটো মানে অইলৰ মানে 11টা বজাত ছুটি হয় যে সিহঁতৰ ছুটি হোৱাৰ পিছতে মানে ষ্টাৰ্ট হৈ গৈছিলে মানে আৰু আমি ভাতকেইটা খাব লৈছোঁ আৰু আমি তিনিজনী তলত খাইছোঁ ওপৰত পাৰ্টি হৈ আছিলে শেষেই হ'ল বাৰু এতিয়া আমি এয়া খাব লৈছোঁ এয়া ডাল ফ্ৰাই অকণমান হাঁহ মাংস লৈছোঁ বেছি নাই লোৱা দেই 3 পিচমান লৈছোঁ এইফালে পনীৰ এইফালে মাছ বাহু মাছ কি সৰিয়হ দি ভাপত দিছিলে হয়নে আৰু এইফালে ভেকুৰী আলু পিটিকাটো আমাৰ ঘৰৰ খাবৰ কাৰণে এইখিনি চাটনি আৰু আছিলে কিবা কিবি আমি নাই লোৱা দেই এনেকৈ খাইছোঁ ফ্ৰিজত পানী নাই অঁ ঠিক আছে আমি তিনিজনীয়ে খাই আছোঁ আৰু দেই খাই লওঁ খাইছোঁ ল'ৰা ছোৱালীকেইটা ঘৰত আছে খাইছেনে নাই মানে ফোন কৰিছিলোঁ ফোনটো লগা নাই খাই লৈছোঁ আৰু আচাৰটো ভাল লাগিছে আকৌ ভাল লাগে সেইদিনাখন যে গোটেই বাতিটো লৈ গ'ল লাগিব খাই বহুত ভাল লাগিছে সেইখিনি লৈ থাকোঁতে মই অকণমান লৈ যাব লাগিব গ্লাছ তাত কিন্তু সৰিয়হহে দিছোঁ বহুত টেষ্টি লাগিছে খাই একবাৰ ইমান বনাই দিয়া হ'লে কোনে বনাইছে দাদা ফ্ৰিজত বহুত দিন হ'ব মই আনিব লাগিব বনাই দিবলৈ ক'ব লাগিব দাদা বস্তুখিনি চব আনি দিম ন একো নালাগে